নাও খেল কমিটিয়ে এক বিশাল আয়োজন কৰি যি আনন্দৰ পৰিৱেশ ঘটাইছে মানুহ ইমান হাজাৰ বিজাৰ মানুহ আনন্দৰে ইয়াত উপস্থিত হৈছে ই এটা আমাৰ পুৰণিয়া কামৰূপৰ মিলাপ্ৰীতিৰ এক বাহক আৰু মই আশা কৰো এই পুৰণি নাও খেল সংস্কৃতিক অনাগত সময়ত সংৰক্ষণ কৰিব লাগিব নৱপ্ৰজন্মৰ কাৰণে তাৰ কাৰণে আমাক আন্দোলনৰ প্ৰয়োজন আছে অসমৰ ভিতৰত যিসমূহ নাও খেল পানীক উদ্দেশ্য কৰি ব্ৰহ্মপুত্ৰক উদ্দেশ্য কৰি নাও জানক উদ্দেশ্য কৰি হয় এই খেলসমূহৰ লগতে কিছুমান পুৰণি গীত থাকে এইসমূহ ৰক্ষণৰ কাৰণেও আমি কাম কৰিব লাগিব আজি আপোনালোকক ধন্যবাদ জনাইছো আৰু এই বৃহত্তৰ নাও খেল উদযাপন কমিটিক ধন্যবাদ জনাইছো অনাগত সময়ত আৰু বেছি বেছি যাতে প্ৰতিযোগিতাৰ নাও আগতে যেনেকা গাঁৱে গাঁৱে খেলে নাও আছিল আজি এনেকা বহু নাও মই দেখা পাইছো গাঁৱৰ পৰা ওলাই আহিছে আৰু যাতে এই প্ৰতিযোগিতা আৰু বিশাল হৈ পৰে তাৰে আশা কৰিলো আৰু আমাৰ ভাতৃত্ববোধ মিলাপ্ৰীতি যাতে বৃদ্ধি হয় তাৰ আশা কৰিলো ধন্যবাদ নাও খেল কমিটিয়ে এক বিশাল আয়োজন কৰি যি আনন্দৰ পৰিৱেশ ঘটাইছে মানুহ ইমান হাজাৰ বিজাৰ মানুহ আনন্দৰে ইয়াত উপস্থিত হৈছে ই এটা আমাৰ পুৰণিয়া কামৰূপৰ মিলাপ্ৰীতিৰ এক বাহক আৰু মই আশা কৰো এই পুৰণি নাও খেল সংস্কৃতিক অনাগত সময়ত সংৰক্ষণ কৰিব লাগিব নৱপ্ৰজন্মৰ কাৰণে তাৰ কাৰণে আমাক আন্দোলনৰ প্ৰয়োজন আছে অসমৰ ভিতৰত যিসমূহ নাও খেল পানীক উদ্দেশ্য কৰি ব্ৰহ্মপুত্ৰক উদ্দেশ্য কৰি নাও জানক উদ্দেশ্য কৰি হয় এই খেলসমূহৰ লগতে কিছুমান পুৰণি গীত থাকে এইসমূহ ৰক্ষণৰ কাৰণেও আমি কাম কৰিব লাগিব আজি আপোনালোকক ধন্যবাদ জনাইছো আৰু এই বৃহত্তৰ নাও খেল উদযাপন কমিটিক ধন্যবাদ জনাইছো অনাগত সময়ত আৰু বেছি বেছি যাতে প্ৰতিযোগিতাৰ নাও আগতে যেনেকা গাঁৱে গাঁৱে খেলে নাও আছিল আজি এনেকা বহু নাও মই দেখা পাইছো গাঁৱৰ পৰা ওলাই আহিছে আৰু যাতে এই প্ৰতিযোগিতা আৰু বিশাল হৈ পৰে তাৰে আশা কৰিলো আৰু আমাৰ ভাতৃত্ববোধ মিলাপ্ৰীতি যাতে বৃদ্ধি হয় তাৰ আশা কৰিলো ধন্যবাদ